4:37 হ'লগৈ সময় আৰু এয়া গাড়ীখনৰ অৱস্থাটো চাওক পিছফালৰ চিটতো টেঙা আগফালেও টেঙা আৰু এইফালে চাইডতো গাড়ীখন মই চলাইছোঁ পিনটোটা উঠিছে কেনেকৈ চাওক দেখিলে আচৰিত মই এফালে বহি আছোঁ টেঙা বিক্ৰী কৰিব পৰা নাই এইখিনিতে আছে মোৰ টেঙা এইফালে জোঁৱাই এইফালে মিঠা এই জোঁৱাই ভাতটো কি খালে এইটো কৈ দিয়ক আৰু বম বম ই ববা কইলা কৈছে তুমি কি বুলি কোৱা ডাঙৰ ডাঙৰকৈ ক'বা বম বম ববা কইলা কৈছে এজনী গাভৰু ছোৱালী 50 কেজি 40 কেজি 40 কেজি ওয়েটটো থাকে গাভৰু ছোৱালী হোৱা দাঙি টানি বিচনালৈ লৈ গ'ল নিজে মতকে দাঙিব পৰা নাই কথা কৈ শুনি আছে হয় ন হয় সমান ধৰিবা দেই এই আপোনালোকে চাওক মায়ে পাপাই চলোৱা হেভি ডিউটিখন লৈ আহিলোঁ আৰু 2 বস্তা ইউৰিয়া এই মেৰাপানীৰ সোণেশ্বৰ বুলি কয় সাৰ দোকানীৰ ওচৰত পালোঁ এতিয়া পালোহি আৰু এখন নতুন বাগান এইখন বাগান মই কেতিয়াবা দেখুৱাওঁ কেতিয়াবা নেদেখুৱাওঁ ইয়াত এতিয়া সাৰ মাৰিব লাগিছোঁ ভাবিলোঁ ইয়াত 20,000 টকা আছে আপুনি যদি ৰাস্তাত সহায় পায় কি কিনিব মোক কমেণ্ট এটা কৰি জনাব মইতো ডাইৰেক্ট মোবাইল এটা লৈ ল'ম বহু দিনৰ মূৰত আজি অলপ বেছি সোনকালে শুই উঠিলোঁ এনেইতো সাধাৰণ হিচাপে মই 5টা 5:30 বজাত শুই উঠোঁ আজি হ'ল 4:16 এতিয়া সময় আৰু মই বাৰান্দাত আছোঁ আৰু 4টা বজাতে পোহৰ হ'লেই চিকিমিকি পোহৰ আৰু ধুনীয়াকৈ পোহৰ হ'ল দেখি পাই আছোঁ সকলোবিলাক বস্তু বজাৰলৈ যাম বুলি সাজু হ'লোঁ কালি বাগানত সাৰ চাৰ মাৰি গা পা ধুই খাই বৈ শুই থাকিলোঁ ভিডিঅ' বস্তু নকৰিলোঁ বেয়া নাপাব এতিয়া শুই উঠিলোঁ ব্ৰাছ কৰিছোঁ গাড়ীত হেভি ডিউটিখন লৈ যাম ডাঙৰখন নিনো হেভি ডিউটিত এতিয়া টেঙা ছিঙি থৈছিলোঁ 14 পোণ টেঙা 1132 পিচ টেঙা গোটেইখিনি টেঙা দিয়া গাড়ীত উঠাম মিনটোটা লগতো লৈ লৈছোঁ ওলাই গৈ থাকিম 4:30 বাজিলে মই ব্ৰাছ কৰি মুখ হাত ধুই লেট্ৰিন কৰিব লাগিলে লেট্ৰিন কৰি গা পা ধুই সেই একেখিনি কাপোৰ কানি পিন্ধিলোঁ আপোনালোকে ক'ব যে তই ক'ত গা পা ধুলি আমি নেদেখিলোৱে সেইখিনি নেদেখালোঁ লৰালৰি হ'ল এতিয়া গাড়ীখন ঠিক কৰিলোঁ টেঙাখিনি উঠাওঁ গেট খোলোঁ যাম আৰু 2টা বস্তা আকৌ মোনা এটা আকৌ মানুহ এটা মানুহ 2টা 4:37 হ'লগৈ সময় আৰু এয়া গাড়ীখনৰ অৱস্থাটো চাওক পিছফালৰ চিটতো টেঙা আগফালেও টেঙা আৰু এইফালে চাইডতো টেঙা একদম লাহে দিহে যাম 1 কুইণ্টেল 12 কেজি নে 13 কেজি টেঙা উঠাই আমি গৈ আছোঁ বজাৰৰ ফালে গাড়ীখন মই চলাইছোঁ পিনটোটা উঠিছে কেনেকৈ চাওক দেখিলে আচৰিত বাগৰিটো মাৰি আছে বাগৰিটো একো নাই বাগৰিটো আমাৰ নিয়ম আৰু গতিকে ব'লক 14 পোণ টেঙা লৈ গৈছোঁ আৰু গাড়ীত বস্তু উঠিবহে আৰু যাব গাড়ী নেটানো বুলি গাড়ীয়ে পোৱা নাই দেই বজাৰৰ পৰিৱেশটো চাওক মই এফালে বহি আছোঁ টেঙা বিক্ৰী কৰিব পৰা নাই এইখিনিতে আছে মোৰ টেঙা আৰু মোৰ নিচিনাকৈ মানুহবিলাকেও কিবা কিবি বস্তু বিকিবলৈ আহিছে বিকিব চাগে পৰা নাই এতিয়া হ'লগৈ সময় 7:41 টেঙা আনিছিলোঁ ঘৰৰ পৰা 14 পোণ পালোঁ 1200 টকা 13 14 1500 মান টকাই পালোঁ মানে ৰেটটো ভাল নহয়
এইখিনি বস্তু লাগে মই আহিছিলোঁ এই জোঁৱাইক আৰু মিতাক নিবলৈ এইফালে জোঁৱাই এইফালে মিতা এই জোঁৱাই ভাতটো কি খালে এইটো কৈ দিয়ক আৰু মাছটো তোমালোকৰ থাকেই আৰু দেই একদম থাকেই আৰু মাছ একদম আমনি লগাকে নে এনেই গোন্ধটো নিয়মটো আৰু একদম কথাটো শুনি জিভা পানী ওলাই গৈছে ললিতাটো বহুত সোনকালে আছেহি আমি বজাৰ পৰা সোনকালে আহিলে আমাৰ দেৰি হ'ল বজাৰ বেয়া বজাৰ পেটৰ জৰু হ'ল নাই বম বম ই ববা কয়লা কৈছে তুমি কি বুলি ডাঙৰ ডাঙৰকে কবা বম বম ববা কয়লা কৈছে তাৰমানে এতিয়া মই নাখাওঁ আজি মানে আজি মঙলবাৰ যে মই বুধবাৰে আৰু দেওবাৰে খাওঁ ভাত উলিয়াওক ইয়াৰ ষ্টাইলটো বেলেগ ন চবৰ ষ্টাইলটো বেলেগ এতিয়া হ'ল বন্ধুসকল সময় 9:50 আৰু ললিতা ঠিক নহয় জোঁৱাইকে মিতাকে আনিলোগৈ বাগানত সাৰ মাৰিম বুলি কালিও সাৰ মৰা কাম হৈছিলে বাগানত আজি আকৌ হ'ব যাব বাকীটো উঠাই দিয়ক ইয়াত উঠাই দিয়ক হাজিব নালাগিলে কাম কৰা মই থাকি এনেকুৱা মানুহ কোনে কাম কৰে ক'লে আকৌ মোক বেয়া পায় কামৰ সময় মানুহ সঁচাকে যেতিয়া কাম ঘূৰি হ'ব নহয় ভাগিব লাগিব মতিব লাগিব এনে লোকচান এইবোৰ দিলেহে আকৌ পাত ওলায়
Itu tuh sendal juga luar. Ada grup tinggi deh. Maiki ini warna kok gak bosan dangi lo gelas nako. Dia kok jodoh. Maiki ini warna. Rokin thake dia kok. Heramnya sama rumah. Heramnya sih. Mau kati boleh napalu kuli le. Dia kok thake. এজনী এটো 45 কেজি আছে ৰে জোৱাই যদি এজনী ছোৱালী ওজনটো 45 50 কেজি থাকে ছোৱালী ভাতন ডাং খুৱাই লৈ গলতেন আৰু বছৰ ডাঙিব পোৱা নাই লোক সব পাল মাই গম পাইছ না তুমি পাল মকা কি হব পাল মকা এইটো ওপৰত থৈ দিয়া হদ না কো কথা কথাটো কৈছো বেয়া পালে নহব এজনী গাবো ছোৱালী 50 কেজি 45 কেজি 40 কেজি থাকে ওয়েটটো থাকে গাবো ছোৱালী হোৱা ডাঙি টানি বিছনালৈ লৈ গলাতে দুইটা বছৰকে ডাঙিব পোৱা নাই কথা কৈ শুনা আছে হয় কথা হয় না হয় ললটা হয় একেটা বাকি দিবা টানি লৈ যা ললটা কথাটো হয় বটে ৰিমাইল চাইলেন ফক্কা ডাঙিব লাগে এটা এগুলো একদম কাপড় কাপড় দিয়ে ये रखते हैं तब देखेंगे इस वीडियो ये क्या बोले वो हमने के वीडियो बोले तो रखा हुआ दो साइड को जो इधर पानी जो है तो ये लगी तो भाव रखो न कोई भी कलम ढे नहीं ढे मतलब এনেকে পুরো টানি নিয়ে যাও হালকা টানি ঢে নিছি গলে কলো চালে সোমাই দিব জানো সোমাই দিব এইটো মাৰিটো এইটো মাৰিছো এইটো কোনটা ভাল পাওঁ হইতে সোমালো তুমি হাই ইফালে সোমালে ভাল পাবা নে ইফালে সোমালে ভাল পাবা কোন হদিয়া হলে ভাল পাবা সৰে সোমালে যা মই ইফালে সোমাম ললে পুরা জুস জুস মাৰিবা তেনেকে থুপকৈ পেলাই দিবা যাও তো থাপ থাপকৈ মাৰিবা তেনেকে মাৰিব তেনেকে থুপকৈ কোনে পেলাবা পুৰা জুজত মাৰিবা আকৌ তেনেকে জুস মাৰিবা ভিতৰলৈ ভয় পাই দিবা ৰখি থাকা নিজৰ লাইনটো ক্লিয়াৰ কৰি দিবা তাৰমানে চাই লওঁ কিমান সাৰ নিব লাগিব যদি হয় 2 পেকেট এক্সট্ৰা লৈ আহিম ৰৈ আছো সেইটো কাৰণে কমিব আকৌ সেইটো কাৰণে ৰৈ দিছোঁ অকণমান
3 পেকেট ইউৰিয়া আৰু 15 কেজি ব্লেক কাৰ্বন মিক্স কৰি বাগানত সাৰ মাৰিছিলোঁ, কিন্তু নহ'লগৈ। আৰু এই সাৰ মৰা মানুহখিনিয়ে কৈছে যে আৰু 2 পেকেট লাগিব ইউৰিয়া, গতিকে আৰু 1 পেকেট ঘৰত আছে। সেই পেকেটটো এতিয়া মিণ্টুটা যাব, আপুনি লৈ আহকগৈ। তাৰপিছত যদি কমি যায় ইহঁতে চাহ তাহ খাব, অকণমান আৰাম কৰিব। মই গমাৰিলৈ গৈ মেৰাপানীলৈ গৈ ফুটুক কণতে 2 পেকেট এটা লৈ আহিমগৈ। হেৰি বেছি গধুৰ নহয়, পাতলা। সেই পচা নহয়, হেৰি মেডেলোৱা। লৈ ধৰা সমান সমান ধৰিবা দেই। লাহে 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 মিনিটটো লাহে 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 মিনিট লাহে লাহে। ঐ জোৱাইটো পাইছে লাহে লাহে। লাহে 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 লাহে। ধন্যবাদ দেই, ব'লা। ধন্যবাদ। এই কাঠডাল সঁচাকৈ মানুহ 4টাই 3টাই আঁতৰাই দিছে। মই ললিতা চুই পালেহে এনেই, জোৱাই বেছি কষ্ট পালে। মই পালোহি মেৰাপানী, সাৰ নিব লাগিছোঁ। এটা গুদামত সোমাই আছোঁ। 2 পেকেট ইউৰিয়া লৈ যাওঁ। এইফালে আমাৰ আপুনি বহুত দিনৰ পৰা কাম কৰিছে নহয়? 12 বছৰ হ'ল সঁচাকৈ। বাৰু দিয়া, কি বহুত ডাঙৰ এটা গুদাম। লৈ যাওঁ 2 পেকেট। এই আপোনালোকে চাওক, মায়ে পাপাই চলোৱা হেভি ডিউটিখন লৈ আহিলোঁ আৰু 2 বস্তা ইউৰিয়া। এই মেৰাপানীৰ সোণেশ্বৰ বুলি কয় সাৰ দোকানীৰ ওচৰত পালোঁ। এতিয়া ঘৰলৈ তুফান যাওঁ দেই। মেৰাপানীলৈ গৈছিলোঁ, তাৰ পৰা যে 2 পেকেট ইউৰিয়া লৈ আহিছিলোঁ, সেইফালে বস্তা এটা আছে আৰু এইটো এটা বস্তা। আৰু ঘৰৰ ওচৰতে দোকান এখনলৈ গৈ মই পটাছ 10 কেজি এটা লৈ আহিলোঁগৈ। এতিয়া সিহঁতি হাত ভৰি ধুই লৈছে। এতিয়া এইফালে বাগানত পূৰা সাৰ মৰা কাম আজি হৈ যাবগৈ। 2:26 এতিয়া সময়, আৰু আমাৰ বাগানত আজি সাৰ মাৰি হৈ যাব। এই বাগানত সঁচাকৈ বহুত মনটো ভাল লাগিছে, আজি সঁচাকৈ ৰাতিকৈ চিপচিপীয়া বৰষুণ এজাক দৰকাৰ হৈছে। দিয়ে নে নিদিয়ে নাজানো আৰু। এতিয়া পালোহি আৰু এখন নতুন বাগান। এইখন বাগান মই কেতিয়াবা দেখুৱাওঁ, কেতিয়াবা নেদেখুৱাওঁ। ইয়াত এতিয়া সাৰ মাৰিব লাগিছোঁ। দেখুৱাওঁ কেতিয়াবা। যদু, মিণ্টুদা, ললিতা, জোঁৱাই। এই যদু, এইজনী বৰ দাহিনী। বেয়া কথা কৈছে যে, মোক চিনিয়ে নাপাওঁ, ময়ো চিনি নাপাওঁ। মই দেখি চিনিয়ে নাপাওঁ এজনী। মোক যে কৈছে তই বোলে মোক চিনি নাপাওঁ নি, মই দেখিয়ে পোৱা নাই। এতিয়া জানো চিনি পাব লাগে। মই আকৌ তেনেকৈ ইমান নাজানো নহয় কোনজনী কি কথা। ঐ আও খাব আজি চাহ আজি চোৱা, আজি নাযায় চাবা। আজি চাবা, আজি নাযায়। আজি খাপ পাতিলে আজি খাপ পাতিলে, গম পাইছা নাই? আজি তোমালোকৰ চোৱা, তোমালোকৰ পকৰে ঘাম কাটি যাব চাবা। নামটো থাকিব লাগিব নহয়। সেই বাইকৰ ফালে গৈছিলোঁ, নামটো থাকিব লাগিব। মাৰি আহোঁ একদম চাইডলৈ যোৱাগৈ। এইবোৰ পিছত মাৰিলেও হ'ব, ওচৰতে মাৰি আহোঁ। চেণ্ডেল যে খুলি লৈছোঁ, घर बनाइबे, घर के बनाब न আমি খান লগা কোন দিকে থাকিব। এটা মিনিট একদম কিনাৰ পৰা মাৰি আহোঁগৈ। একদম কিনাৰ পৰা বাগানখন দেখুৱাইছোঁ আপোনালোকক। সেইখিনি পাত ছিঙিলে, গোটেই খেলি মেলিকৈ ছিঙিলে, থাকিলে পাত। একদম কিনাৰলৈ যাওঁগৈ। এতিয়া এখন বাগানত সাৰ মাৰিম। এতিয়া এই বাগানখন 5,500 টকা ৰিজৰ্ট লৈছোঁ। কৈ দিছোঁ, আমাৰ গাঁৱৰ মানুহে মোৰ ভিডিঅ'খিনি চায়ো গম পাব পাৰে যে আমুকৰ ঘৰৰ বাগানখন যদুমণিয়ে কিমান হাজাৰ টকাৰ ৰিজৰ্ট লৈছিলে। মই পটাব পাৰিছোঁ সিমানটোত মই লৈছোঁ। আপুনি নোৱাৰিবও পাৰে, আপোনাক 10,000 ক'বও পাৰে, 15,000 ক'বও পাৰে। বহু দিনৰ মূৰত ইমান সোপামান পইচা চুবলৈ পাইছোঁ।
তাকে পইচাখিনি কি কিনিম কি নিকিনিম এনেকুৱা লাগি আছে। ইমানখিনিমান যদি পইচা আপুনি ৰাস্তাত সহায় পায় আপুনি কি কি কিনিব? ভাবি লওক ইয়াত 30,000 টকা আছে, আপুনি যদি ৰাস্তাত সহায় পায় কি কিনিব? মোক কমেণ্ট এটা কৰি জনাব। মইতো ডাইৰেক্ট মোবাইল এটা লৈ ল'ম 30,000 টকীয়া। সঁচাকৈ এনেকুৱা নাই। ৰাতিৰ এতিয়া সময় হ'ল 8:23। ৰাতিৰ ভাত খালোঁ। ভণ্টি আৰু ভাগিনটো আছেহি। সিহঁতলৈ মই মাছ আনি দিলোঁ, মাছে খালে। দুপৰীয়া নহয়, ৰাতিপুৱাতে ব্ৰইলাৰ মাংস খালে। কালি কণী খাইছিলে। আৰু গোটেই বাগানত আমাৰ সাৰ মাৰি হৈ গ'ল। এতিয়া পাত একোটা ছিঙি আকৌ ভিটামিন মহৰ চাহী এনেকৈ মাৰিম। ভাত পানী খাই ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰোঁ। এই চোতালতে এনে ঘূৰি ফুৰিছোঁ। নিজেও ভাত পানী খাই এই মেকুৰীকেইটাক নিজেও ভাত পানী খাই অলপ খোজকাঢ়ি দিছোঁ আৰু মেকুৰীকেইটাকো খোজ কঢ়াই দিছোঁ অলপমান।